ৰঙাপৰাত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা ও কীৰ্তন দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা আহিছে ভক্ত হৰে ৰাম হৰে কৃষ্ণ বাণীৰে মুখৰিত হৈ পৰিল ৰঙাপৰাৰ কলনী চাহ বাগিচা। আন্তৰ্জাতীয় কৃষ্ণ ভাৱনামৃত সংঘৰ সৌজন্যত আঞ্চলিক নাম সত্য সংঘৰ উদ্যোগত ৰঙাপৰাৰ কলনী চাহ বাগিচা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা ও কীৰ্তন। উক্ত অনুষ্ঠানত বিদেশৰ পৰা আহিছে ভক্ত। দক্ষিণ আফ্ৰিকাৰ পৰা শ্ৰী বিষ্ণু ৰাছিয়া আৰু কাজিখিস্তানৰ পৰা মহিলা ভক্তই উক্ত মন্দিৰ প্ৰতিষ্ঠা ও নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। উত্তৰ আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা অহা ভক্তসকলে হৰে ৰাম হৰে কৃষ্ণৰ ৰসত মগন হৈ পৰা দেখা গ'ল। আমি সকলোকে সর্বপ্রথমে হরে কৃষ্ণ জানাই আছো যে আজি 15, 16, 17 আমার 3 দিনিয়া শ্রীকৃষ্ণ শ্রী শ্রী রাধা কৃষ্ণ মন্দির প্রতিষ্ঠা ও বিগ্রহ প্রতিষ্ঠা কার্যসূচী আছে। আর লগতে আমি এতিয়া আমার বিগ্রহ প্রতিষ্ঠা হয়ে গল, যজ্ঞ অনুষ্ঠান হয়ে গল। এতিয়া আমি নগর কীর্তন ওলাম আর নগর কীর্তনত আমি আমার বিদেশৰ পৰা ভক্ত আহিছে। সাউথ আফ্ৰিকাৰ পৰা শ্ৰী বিষ্ণু প্ৰভু আর রাশিয়ার পৰা আমার মাতাজি এজন আহিছে আর কাজিখিস্তানৰ পৰা আমার মাতাজি এজন আহিছে। আমার অসমৰ ইস্কন ঢেকিয়াজুলি মন্দিৰৰ পৰা ভক্তবৃন্দ আহিছে। আর আমার এই ৰঙাপৰা অঞ্চলৰ সকলো প্ৰত্যেকটা চাহ বাগিচাৰ পৰা ইয়াত ভক্তবৃন্দ উপস্থিত হৈছে। মই সকলোকে আন্তৰিক হৰে কৃষ্ণ জনাই আছো যে এই ভগৱানৰ মন্দিৰ প্ৰতিষ্ঠা কাৰ্যসূচী উপস্থিত হওয়ার কারণে। আর এতিয়া আমার কার্যসূচী নগর কীর্তন হব। মই সকলোকে এই নগর কীর্তন কার্যসূচীত অংশ লবৰ কাৰণে অনুৰোধ জনাই আছো। আৰু যিসকলে এই মন্দিৰত সেৱা আগবঢ়াবৰ ইচ্ছা আছে এতিয়াও কালি 17 তাৰিখে 12টা বজাত সাউথ আফ্ৰিকাৰ পৰা এজন আমাৰ ভক্ত আহিছে আৰু এজন কাজিখিস্তানৰ পৰা আৰু এজন ৰাছিয়া। আপোনালোকে তেওঁলোককো দেখা পাব। ৰিপৰ্ট অসম টুডে।